যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৬০০০ বিঘা মাটিত খেতি কৰিব পৰাকৈ আমি কঠীয়া পৰাৰ ব্যৱস্থা কৰিছোঁ আৰু 10খন কঠীয়াতলীত কঠীয়াৰ পৰা ব্যৱস্থা কৰিছোঁ। দেওবাৰৰ পৰা আমি ধান সিঁচাৰ কাম আৰম্ভ কৰিম। গতিকে 20-25 দিনৰ ভিতৰত আমাৰ কঠীয়া ৰুব পৰাকৈ প্ৰস্তুত হৈ যাব। এতিয়া এই যিবিলাক কঠীয়া সেই কঠীয়াসমূহ ৰুবৰ কাৰণে যিহেতু আমি ভাদ মাহৰ ভিতৰতে ৰুই শেষ কৰিব লাগিব। অসমীয়া এষাৰ কথাই আছে যে একে আহিনে ধান আৰু 3 আহিনে পাণ। আপোনাৰ যদি আহিনৰ মাহ গোটা গতিকে পাই যায় তেনেহ'লে আপোনাৰ খেতি আপোনাৰ হ'ব, ভাল হ'ব। আপুনি যদি পাণ খেতি কৰে তেনেহ'লে পাণ খেতি 3টা আহিন আপুনি পাব লাগিব, অৰ্থাৎ 3 বছৰ লাগিব আপোনাৰ। এতিয়া আমি আহিনৰ মাহটো আমি পাই যাম, আমাৰ ভাদ মাহটো আমাৰ গোটা গুটিকৈ আমাৰ হাতত আছে। ভাদৰ যদি 25 তাৰিখে আমাৰ কঠীয়াবিলাক প্ৰস্তুত হৈ যায় তেনেহ'লে 5 দিনৰ ভিতৰত যদি আমি গাঁওবিলাক ৰুই সেউজীয়া কৰি দিব পাৰোঁ তেনেহ'লেও আমাৰ কৃষক ক'ৰবাত নহয় ক'ৰবাত বাচি যাব। যিহেতু কৃষক বাচিলেহে আমি বাচি থাকিম। গতিকে 5 দিনৰ ৰোৱাটোতো সম্ভৱ নহয়। সেইকাৰণে আমাৰ কৃষি বিভাগলৈ আমাৰ এটা আহ্বান, নতুনকৈ কৃষি মন্ত্ৰী হৈছে পীযুষ হাজৰিকা ডাঙৰীয়া। যথেষ্ট উদ্যমেৰে তেওঁ খেতি বাতি কৰি ঘূৰি ফুৰিছে, আমি দেখিছোঁ। যদি আমি ব্যক্তিগতভাৱেও তেখেতক লগ কৰিবলৈ চেষ্টা কৰিম, আমি এখন আবেদন দিম তেখেতৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ যে আমাৰ যিবিলাক গাঁৱত এতিয়া নতুনকৈ আকৌ আমি খেতি কৰিব লাগিব সেই গাঁওবিলাকত এটা এটা আমাক এনেকৈ ধৰণে কঠীয়া ৰোৱা আমাৰ মেচিন দিয়ক। এই মেচিনৰ জৰিয়তে আমি কঠীয়াবিলাক যাতে আমি 5 দিনৰ ভিতৰত ৰুই যাতে শেষ কৰি দিব পাৰোঁ। গতিকে এতিয়াই মেচিনবিলাক কিনি অনাৰ ব্যৱস্থা কৰক। সেই মেচিন যাতে আমি সাধাৰণভাৱে আমি যেনেধৰণে কঠীয়া পাৰোঁ সেই সাধাৰণ কঠীয়াসমূহ ৰুব পৰা যিবিলাক মেচিন তেনেকুৱা ধৰণৰ মেচিন আমাক আনি দিয়ক। আমি ৬০০০ বিঘা মাটিৰ কাৰণে কমেও 500 বিঘাকৈ যদি এখন গাঁৱত আমাৰ আমি কওঁ আমি 12খন গাঁও আমি সেউজীয়া কৰি তুলিব পাৰিম। গতিকে আমাক সেইখিনি সুবিধা দিয়ক। সেই সুবিধাখিনিৰ জৰিয়তে আমি কৃষকসকলৰ আমি বচাই ৰাখিব খুজিছোঁ। কৃষকসকলৰ এই আগন্তুক যি ধানমুঠি সেই ধানমুঠি আমি যাতে পুনৰ ঘূৰাই আনিব পাৰোঁ সেইখিনি ব্যৱস্থা কৰিব খুজিছোঁ। গতিকে এইখিনি কৃষি বিভাগক সহযোগিতা কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ যে গোটেই আমি যে তেওঁলোকৰ বা খোজি আছোঁ, এই খোজি থকাটো আচলতে ভিক্ষা খুজিছে বুলি ভবাটো ভুল। আমি আপুনি কোৱাৰ দৰে অবিভক্ত জিলা শিৱসাগৰ জিলাৰ পৰা আমি প্ৰচুৰ পৰিমাণে আমি ৰয়েলিটি দি আছোঁ। সেই ৰয়েলিটি আমি ONGCৰ জৰিয়তে দিছোঁ। সেই ৰয়েলিটি আমি আমাৰ চাহ কোম্পানীসমূহৰ জৰিয়তে দিছোঁ। সেই ৰয়েলিটি আমি আন আন যিবিলাক আমাৰ খনিজ সম্পদ আছে বা আমাৰ প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদসমূহৰ জৰিয়তে আমাৰ সেই ৰয়েলিটি আমি দি আছোঁ। সেই ৰয়েলিটিয়ে তেওঁলোকে বিভিন্ন সময়ত কৰ্মচাৰীক দৰমহা দিছে। তেওঁলোকে আন আন অঞ্চলত ৰাস্তা ঘাট দলং স্কুল ঘৰ নিৰ্মাণ কৰিছে, কৰিবই। সেইখিনিত আমি ইমান দিনে আদৰণি জনাইছোঁ, সেইখিনিত সহযোগ কৰি আছোঁ। কিন্তু এতিয়া আমাৰ শিৱসাগৰ মানুহৰ বিপদৰ সময়ত সেইকাৰণে তেওঁলোকে এই 15,000 কোটি টকাতে আবদ্ধ নাথাকি প্ৰথম অৱস্থাত তেওঁলোকে 1 লাখকৈ ইনিচিয়েলি প্ৰতি ঘৰ মানুহতে পইচা দিয়ক, আমি আমাৰ ঘৰলৈকে আমি ঘূৰি যাওঁ। প্ৰথম অৱস্থাত গৈ পেলাই আমি ঘৰটো চফা কৰিব লাগিব। আমাৰ যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী পানীয়ে উটুৱাই লৈ গ'ল বা নষ্ট কৰিলে কম পৰিমাণে সেইখিনি আমি কিনিব লাগিব। আমাৰ ল'ৰা ছোৱালী
স্কুল কলেজলৈকে পঠিয়াব লাগিব তেওঁলোকে পাঠ্যপুথি বিনামূলীয়াকৈ দিয়া কথা কৈছে যদিও সেই পাঠ্যপুথি কেৱল মাত্ৰ চৰকাৰী স্কুলতহে চলে আমাৰ বহুতৰ ল'ৰা ছোৱালী প্ৰাইভেট স্কুলতো পঢ়ে গতিকে আমি আকৌ কিতাপ পত্ৰবিলাক সেই চিলেবাছৰ মতে কিনিব লাগিব গতিকে আমাক প্ৰথম অৱস্থাত 1 লাখকৈ টকা দিয়ক তাৰপিছত আমাৰ যদি অসম আৰ্হিৰ ঘৰটো যিটো ঘৰ বনাওঁতে যদি আমাৰ 20 লাখ টকা খৰচ হৈছে তেনেহ'লে সেই ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে আমি আগতকৈ লাগিলে সৰুকৈ বনাম আমাক আধা পইচা দিয়াৰ ব্যৱস্থা কৰক 10 লাখ টকা দিয়ক আমাৰ ব্যৱসায় প্ৰতিষ্ঠানখন নষ্ট হ'ল এই বানপানীত গাঁও অঞ্চলৰ লগতে চহৰ অঞ্চলতো আমাৰ যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান নষ্ট হ'ল আমি কোৱা নাই যে কেৱল মাত্ৰ অসমীয়া মানুহৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাকতে দিয়ক আন আন যিবিলাক হিন্দী ভাষী মানুহৰ ব্যৱসায় প্ৰতিষ্ঠান আছিলে আমাৰ ইয়াৰ ডাঙৰ ডাঙৰ যিবিলাক পাইকাৰী ব্যৱসায়ী আছিলে সেইবিলাক সাধাৰণতে মাৰোৱাৰী মানুহ সাধাৰণতে বেংগলী সম্প্ৰদায় সাধাৰণতে বিহাৰী সম্প্ৰদায় বহুতেতো কেৱল মাত্ৰ তেওঁলোকে ইয়াত ব্যৱসায় কৰিবলৈকে সেয়াৰো এটা চেঞ্চাছ কৰক তেওঁলোককো এটা এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰক কাৰণ গোটেই অৰ্থনীতিটো এটা ভাৰসাম্য ৰক্ষা হ'ব লাগে ভাৰসাম্য ৰক্ষা হ'বলৈ হ'লে বা পুনৰ নিৰ্মাণ কৰিবলৈ হ'লে আমি তেনেধৰণে আগবাঢ়িব লাগিব গাঁও অঞ্চলৰ লগে লগে চহৰ অঞ্চলত যিখিনি ক্ষতি হ'ল সেইখিনিও আমি জোৰা মাৰিব পাৰিব লাগিব সেইকাৰণে সেই ধনেৰে আমাৰ পৰাই যিমান ৰয়েলিটি লৈ আছিলে সেই ধনেৰে আমি কৈছোঁ যে 6 মাহৰ যিখিনি আপোনালোকে আমাক কৈছে EMI ৰেহাই দিয়া হৈছে এইটো ৰেহাই দিয়া বুলি নকয় 6 মাহ স্থগিত ৰখা হৈছে 6 মাহৰ পিছত 7 মাহৰ পৰা আকৌ দিব লাগিব সেই 7 মাহৰ পৰা ক'ৰ পৰা দিব ল'ৰাজনৰ ডাম্পাৰখন উঠি গ'ল মানুহজনৰ টেক্সিখন উঠি গ'ল মানুহজনৰ সৰুকে ব্যৱসায় প্ৰতিষ্ঠান এটা আছিল তাত 8-10 লাখ টকাৰ বস্তু আছিল গোটেই বস্তুবিলাক নষ্ট হ'ল 6 মাহৰ তেওঁৰ লোন আছিল 6 মাহৰ পিছতো তেওঁ ক'ৰ পৰা লোনটো দিব গতিকে এই 6 মাহ চৰকাৰে সেই EMI খিনি দিয়াৰ ব্যৱস্থা কৰক কাৰোবাৰ যদি 5,000 টকা আছে সেইটো দিয়ক কাৰোবাৰ যদি 50,000 টকা আছে সেই EMI 6 মাহৰ কাৰণে চৰকাৰে দিয়াৰ ব্যৱস্থা কৰক কাৰণ ইমান দিনে ডাঙৰ ব্যৱসায়ীজনে টেক্স চৰকাৰক সৰহকৈ দি আছিল এই বিপদৰ সময়ত ডাঙৰ ব্যৱসায়ীজনক সাহায্যৰ যিটো টোপোলা সেই টোপোলাটো ডাঙৰকৈ দিব লাগে ইমান দিনে আমি ৰয়েলিটি দিয়ে আছিলো গতিকে সেই টকাৰে আমাৰ কৃষকৰ যিবিলাক আমাৰ কৃষি ঋণ আছিল KCC ঋণ আছিল সেই KCC ঋণসমূহ সমুদায় মাফ কৰি দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো ৰাজ্য চৰকাৰেও ভাবি ল'ব নালাগে যে আমি শিৱসাগৰ যোৰহাটৰ মানুহে ভিক্ষা বিচাৰিছো আমি বিচৰা নাই কেন্দ্ৰীয় চৰকাৰেও ভাবি ল'ব নালাগে যে শিৱসাগৰ আৰু যোৰহাটৰ মানুহে ভিক্ষা বিচাৰিছে আমি ভিক্ষা বিচৰা নাই ইমান দিনে আমি যিখিনি টকা বিভিন্ন কৰৰ জৰিয়তে বিভিন্ন টেক্সৰ জৰিয়তে বিভিন্ন ৰয়েলিটিৰ জৰিয়তে আপোনালোকক আমি দি আছিলো আমাৰ বিপদৰ সময়ত সেই টকা আমাৰ ঘূৰাই লাগে আমি ONGCয়ে প্ৰতি মাহে আমি 100 কোটি টকা দি আছিলো এতিয়া আমাক প্ৰতি মাহে সেই 100 কোটি টকাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক আমি যদি 12 মাহত 1200 কোটি টকা দিছিলো তেনেহ'লে বছৰত 5-12-60-6,000 কোটি টকা দিছিলো তাৰমানে এই 6,000 কোটি টকাটো আমাক আকৌ পুনৰ ঘূৰাই দিয়ক কাৰণ এই 6,000 কোটি টকাই আমি ধ্বংসস্তূপত পৰিণত হোৱা আমাৰ যিবিলাক গাঁও নেপালী খুটিয়ে হওক আমাৰ নিমাইজনে হওক আমাৰ নিমাইজনে হওক আমাৰ বেতবাৰীয়ে হওক আমাৰ দিচাংপানীয়ে হওক এই যিবিলাক অঞ্চল এই অঞ্চলবিলাক আমি আকৌ পুনৰ গঢ়ি তুলিব লাগিব আমি পুনৰ কৈছো আপোনালোকৰ পৰা আমি ভিক্ষা খোজা নাই আপোনালোকক ইমান দিনে আমি যিখিনি টকা বিভিন্ন কৰৰ জৰিয়তে বিভিন্ন সময়ত জমা ৰাখিছিলো সেই টকাখিনি আমাক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক এই টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি তেওঁ গুটি ধান বিকি তেওঁৰ দৰমহাৰ পৰা আমাক দিব নালাগে এই টকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
তেওঁ দৰমহা পৰা আমাক দিব নালাগে। এই টকা ইমান দিনে আমি শিৱসাগৰ মানুহে তেজত পানী কৰি যিবিলাক ৰয়েলিটি দিছিলো, আমাৰ বহুতৰ ONGCৰ নামত আমাৰ বহু সময়ত আমাৰ মাটি বাৰী গৈছে, ONGCৰ নামত আমাৰ বহুতৰ আমাৰ সম্পত্তি গৈছে, ONGCৰ নামত পলিউশ্যনৰ নামত বহুতে আমাৰ স্বাস্থ্য গৈছে। গতিকে এই সময়ত আমাৰ বিপদ হৈছে, আমাক আমাৰ পইচা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক। আৰু এটা যিটো 6 মাহৰ মূৰাটনৰ ব্যৱস্থা কৰিছে কোভিডৰ সময়ত এই যে 6 মাহৰ যিটো ৰেহাই কথা কৈছে বা 3 মাহৰ কোভিডৰ সময়ত যিটো ৰেহাই দিছিল, এই ৰেহাই মানে সেই 3টা চৰকাৰে দি দিছিলে নেকি? চৰকাৰে দি দিলেহে সেইটো ৰেহাই বুলি ক'ব। কাৰণ 3টা কিস্তি যদি নিদিয়েও কোনোবাই, তেওঁ খুব বেছি যদি এফেক্ট হয় অলপ চিভিলত এফেক্ট হ'ব, তাতকেতো একো নহয়। তাতকে কিবা হ'ব নেকি? 3টা কিস্তি যদি আমাৰ কোনোবাই নিদিয়েও বা 6 মাহ যদি বেংকত আমি আমাৰ EMI-বোৰ ঘূৰাই দিব নোৱাৰো, তেনেহ'লে আমাৰ এফেক্ট হ'লে খুব বেছি আমাৰ চিভিলত এফেক্ট হ'ব। যেতিয়া আমি আকৌ ৰেগুলাৰ কৰিম, লাহে লাহে আমাৰ চিভিলটোও ঠিক হৈ যাব। সেই আমাকতো ৰাজ্য চৰকাৰে সহায় কৰা নুবুজে। যদি সহায় কৰে তেনেহ'লে 6টা EMI ৰাজ্য চৰকাৰে বহন কৰাৰ ব্যৱস্থা কৰক।